हेलो एवरीवन मोर चेनेलर अन्य এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই মালপোৱাৰ ৰেচিপি এটা লৈ আহিছো। এইফালে দেখিছেনে একেটা বাটিৰে 1.5 কাপ লম গুড়। আপোনালোকে পৰিমাণটো যেটো কাপে বাটিৰ বা কাপ লয় হেতু বাটিতে আপোনালোকে জোখৰ পৰিমাণটো লব। একেটা বাটিতে মই 1.5 কাপ লৈছো গুড় আৰু উতলা পানী দিছো আধা কাপ। পানীখিনি কিন্তু একেবাৰে উতলা হয় যাতে গুড়খিনি ভালদৰে সোনকালে গলি যায়। এ দেখিছেনে আপোনালোকে ঠাণ্ডা পানীও লব পাৰে, একো কথা নাই। মই কিন্তু গৰম পানী লৈছো, উতলা পানী, যাতে গুড়খিনি ভালদৰে গলি যায়। ইয়াত মই আধা কাপৰ পৰিমাণত দিছো, আধা বাটিৰ পৰিমাণত দিছো। আপোনালোকে যদি কাপেৰে জোখে তেতিয়া কাপটোৰ পৰিমাণ লব। আৰু এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ থৈ দিম। আৰু এইখিনি দেখিছেনে ধুনিয়াকে মোৰ ঠাণ্ডা হৈ গল। ঠাণ্ডা হোৱাৰ পাছতহে আপোনালোকে পিঠাখিনি ঘুলিব পাৰিব। আৰু এই পিঠাটো কিন্তু মই গোটেই ৰাতি তিয়াই থৈ দিম, কিন্তু আপোনালোকে লগে লগে মানে 1 ঘণ্টাৰ ভিতৰতে বনাই খাব পৰাকে কেনেকৈ বনাই খাব পাৰি তাকে আপোনালোকক মই জনাম বাৰু। ভিডিওটো সম্পূৰ্ণ চাব, তেতিয়াহে আপোনালোকে গম পাব। আৰু ইয়া দেখিছেনে এতিয়া মই ডাঙৰ বাটি এটা লৈ ললো। ইয়াত গুড়খিনি দি দিলো আৰু একেটা বাটিৰে দিছো ইয়াত পিঠাগুড়ি। ইয়াত মই 2 বাটি দিছো। প্ৰথম এবাটি দি লৈছো আৰু কম কম পৰিমাণত দি এনেকৈ মিক্স কৰি ল'ব লাগে। মালপোৱা বনাওতে যদি পৰিমাণটো সঠিক হয় তেতিয়াহলে আপোনালোকৰ মালপোৱাটো ধুনিয়া হ'ব, কোমল হ'ব। জোখবোৰ লওঁতে অকণমান খেলিমলি হয় তেতিয়াহলে মালপোৱাটো ভালদৰে আপোনালোকৰ নুফুলিব বা কোমলো নহব। আৰু এইফালে এবাটি দিয়াৰ পিছত ভালদৰে মিক্স কৰি ললো, আকৌ এবাটি দি দিছো দেখিছেনে। এতিয়া এইখিনিও মই ধুনিয়াকৈ মিক্স কৰি লম, দেখিছেনে। আৰু এতিয়া মই 2 বাটি দিয়াৰ পিছত এতিয়া এইখিনি আপোনালোকে গাখীৰ বা পানীৰেও মানে ঘুলিব পাৰে বেটাৰটো বনাবলৈ, কিন্তু মই ইয়াত নৰ্মেল ঠাণ্ডা পানী ব্যৱহাৰ কৰিম। আপোনালোকে গাখীৰো দিব পাৰে ইচ্ছা কৰিলে। আৰু এতিয়া মই ইয়াত অকণমানকে পানী এড কৰি ভালদৰে এটা ঘোল বনাই লম, যাতে ঘোলটো বৰ বেছি ডাঠো নহয় বৰ বেছি পাতলো নহয়, তেনেকুৱাকে বনাই থম। আৰু এয়া দেখিছেনে এনেকৈ আপোনালোকে একদম কম পৰিমাণত পানী দি এইখিনি বনাই থাকিব। এয়া চাওক মোৰ ধুনিয়াকে বেটাৰটো হৈ গল। আৰু মোৰ একদম গাটো ভাল নাই, সেইকাৰণে মাতটো আপোনালোকে অকণমান বেয়াও শুনিব পাৰে। আৰু এইখিনি চাওক ধুনিয়াকৈ ইমানটো জোখতে থব লাগিব। আপোনালোকক মই ধুনিয়াকে দেখাই দিছো, বৰ বেছি ডাঠো নহয় বৰ বেছি পাতলো নহয়। দেখিছেনে এনেদৰে বেটাৰটো ধুনিয়াকৈ যদি বনাই লয় আপোনালোকৰ মালপোৱাটো খুব ধুনিয়া হ'ব। আৰু এইখিনি মই ৰাতিটোৰ কাৰণে তিয়াই থৈ দিম 5-6 ঘণ্টাৰ কাৰণে। যদিহে আপোনালোকে 1 ঘণ্টাৰ ভিতৰতে বনাব বিচাৰে তেতিয়াহলে ইয়াত আপোনালোকে আধা কাপ মান ময়দা এড কৰি দিব, তেতিয়া আপোনালোকৰ লগে লগে বনাই খাব পাৰিব। আৰু ইয়াত মই বেকিং পাউডাৰ বেকিং সোডা একোৱে ব্যৱহাৰ কৰা নাই। যদিহে আপোনালোকে সোনকালে বনাবলৈ বিচাৰে তেতিয়াহলে ময়দা আৰু বেকিং পাউডাৰ আধা চামুচ মান এড কৰি দিব। জলদি যদি বনাব বিচাৰে। মই কিন্তু ৰাতিটোৰ কাৰণে এনেদৰে থৈ দিছিলো মিক্স কৰি। আৰু এয়া মোৰ ধুনিয়াকে আকৌ এবাৰ মিক্স কৰি ললো, দেখিছেনে। আনফালে এফালে কেৰাহী এখন পাতি ললো আৰু ইয়াতো মই পিঠাই বনাইছিলো বাৰু। আৰু এতিয়া মই এনেকৈ এখনকে পিঠা দি দিম ইয়াত, দেখিছেনে এনেদৰে। আৰু হেতাখনেৰে অকণমান এনেকৈ ওপৰত তেল দি দিম যাতে ভালদৰে এইটো ফুলি যায়। এইটো এটা টিপছ হয়, আপোনালোকৰ যদি মালপোৱাটো নুফুলে তেতিয়াহলে আপোনালোকে এনেকৈ তেল ওপৰত দি দিবচোন, বহুত ধুনিয়াকে ফুলি যায় মালপোৱাটো। এয়া দেখিছেনে মোৰ খুব ধুনিয়াকে মালপোৱাটো ফুলি আহিলে এনেকৈ যদি দি দিয়া হয়। আৰু খুব সহজে আমি এনেদৰে পিঠাগুড়িৰে মালপোৱা বনাব পাৰো। মালপোৱা খাবলৈ বহুতেই টেষ্টি হয়, সকলোৱে জানে। আৰু মই জনাত সকলোৰে প্ৰিয় এই মালপোৱাটো।
তাকে বিহুটো আজি উৰুকা হয় সকলোকে বিহুৰ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ প্ৰথমখন হৈ গ'ল মোৰ আৰু এখন দিছোঁ আৰু মই এই বেটাৰখিনি কিন্তু গিলাচত ভৰাই লৈছোঁ আপোনালোকে হেতা বা কাপতো দি ল'ব পাৰে তেতিয়া বেছি ধুনীয়া হয় আৰু মই এনেকৈ কি সৰু গিলাচ এটাত লৈ এনেকৈ আকৌ এখন এখনকৈ দি দিছোঁ দেখিছেনে বাৰু আপুনি এনেকৈ মই বাকী কেইখনো বনাই ল'ম তো আজিৰ ৰেচিপিটো ইমানেই আছিল কেনেকুৱা পালে জনাব যদি ভাল পালে প্লিজ লাইক এটা কৰিব চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল বটনটো দবাই দিব তেতিয়া মই যিবিলাক ভিডিঅ' দি থাকোঁ তাৰ নটিফিকেশ্যনসমূহ পাই থাকিব ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ আকৌ লগ পাম আপোনালোকক খুব ধুনীয়া এটা ভিডিঅ'ৰ সৈতে আৰু এয়া দেখিছেনে এখন এখনকৈ ধুনীয়াকৈ আপোনালোকে খুব কম সময়তে বহুত মালপোৱা বনাই ল'ব পাৰিব এয়া চাওক এইখনো ধুনীয়াকৈ ফুলিছে মোৰ দেখিলেনে আৰু এইখিনি মোৰ বনাই হৈ গ'ল চাওকচোন বাৰু কিমান ধুনীয়া হৈছে কোমল কোমল মালপোৱা আপোনালোকেও আজি উৰুকাৰ দিনটোত এই ৰেচিপিটো এবাৰ হ'লেও ট্ৰাই কৰি চাব খাবলৈ বিৰাটেই ধুনীয়া হয় একেবাৰে ওচৰৰ পৰা মই দেখুৱাই দিছোঁ দেখিছেনে কিমান কোমল কোমল হৈছে দেখি চাগে আপোনালোকে গম পাইছে তেন্তে আজিলৈ বাই বাই